নামটো ধুনীয়া লাগিছিল মনীষী সাহিত্য উপবন, কিন্তু আজিৰ দিনে যদি আপোনালোকে যায় তেনে দেখা পাব যে ইয়াত সাহিত্যৰ একো বংশই নাই। আজি অসামাজিক কাম ইয়াত চলি আছে। কৰ্তৃপক্ষ যেন ক'ত আছে, আমাৰ বিধায়ক যেন ক'ত আছে, এইটো আমি গমহে নাপাওঁ। আমাৰ আপোনালোকে যেনেকুৱা জানে 33% গ্ৰীণ বেল্ট লাগে, এই 33%টো নাইয়ে, আৰু যিটো লগাইছে এইটো পৰিচৰ্যা নাই। এইটো কাৰণ আটাইতকৈ দুখ আমাৰ এই শ্ৰীভূমি জিলাত অকল এটা এই ডিডেন পিৰিয়ডত বনমন্ত্ৰী এইটো কৰিছিল, কিন্তু তাৰ পিছত টোপনি খাই গ'ল কৰ্তৃপক্ষ। এইটোৱে আমাৰ দুখ। কৰ্তৃপক্ষ ক'ত আছে আমি দেখি বিচাৰি নাপাওঁ। এইটো আটাইতকৈ দুখ আমাৰ। ইমান জাক জমকৰে সেইটো উদ্বোধন হৈছিল। উদ্বোধনৰ সময়ত কিন্তু আমাৰ বুকু ভৰি গৈছিল, এটা একৰা আশা আমি পাইছিলোঁ, হয় কাম হৈ আছে, কিন্তু যিমান আশা জমাইছিল এনেকাই তিমিৰত আমাক লৈ গ'ল। আপোনালোকৰ যোগেদি মই আমাৰ অনাৰেবল CM ছাৰক এটা আহ্বান কৰিব বিচাৰিছোঁ, তেখেতে নিজে যদি এইটো অকণমান ইনিচিয়েটিভ লয়, আকৌ পুনৰুজ্জীৱিত হ'ব, আৰু পুনৰুজ্জীৱিত হ'ব এইটো আশা আছে আমাৰ অনাৰেবল CMৰ তাত।